হাই ফ্ৰেণ্ডছ, মই সুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অহিৰণে জোনক মন্দিৰত বিয়া পাতিছিল আৰু মাকক জোনক মই কেতিয়াও কষ্ট পাবলৈ নিদিওঁ আৰু যিখিনি প্ৰাপ্য মই সেইখিনি কৰিম বুলি মাকৰ আগত কৈছিল। আৰু আপোনাকো আমাৰ ওচৰলৈ সোনকালে লৈ যাম বুলি কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত অহিৰণে জোনক ঘৰলৈ লৈ যাব আৰু তেতিয়া মাক আৰু চন্দিকাই দেখি আচৰিত হ'ব। এয়া তই কি কৰিলি, তই মোৰ কথা এবাৰো কিয় নাভাবিলি বুলি ক'ব। আৰু তেতিয়া অহিৰণে মই জোনক ভাল পাওঁ আৰু তাইক কথা দিছিলো বুলি ক'ব। আৰু তেতিয়া মাকে ভবা নাছিলো মই এনেকুৱা বিবেকহীন সন্তান এটা জন্ম দিছিলো যিয়ে সোণ আৰু পিতলৰ পাৰ্থক্য বুজি নাপালে বুলি কোৱা দেখিবলৈ পাব। আকৌ চন্দিকাই আদৰিবৰ কাৰণে ধূপ ধূনা লৈ আহিব আৰু ইচ্ছা কৰি ধূপ ধূনাখিনি পেলাই দিব। আৰু তেতিয়া চন্দিকাই ঘৰলৈ নতুন বোৱাৰী আহিলে বোলে লক্ষী আহে বুলি কয়। এতিয়া যি দেখিছো অমংগলে হ'ব কিজানি বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ মাকক আজি চন্দিকাই জোনৰ কথা বেয়াকৈ ক'ব আৰু তেতিয়া মাকে এইবাৰ মোৰ পাল, এজনী মাকৰ পৰা এটা ল'ৰা কাঢ়ি নিয়াৰ প্ৰতিশোধ মই ল'ম বুলি ক'ব। আৰু তেতিয়া চন্দিকাই মনত বহুত বেছি ভাল পোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।